কংগ্ৰেছৰ মানুহটো টিকেট নোপোৱাৰ পিছতো বহুত মানুহে আহিব কংগ্ৰেছত, কিন্তু তেওঁলোকক আমি দিব পৰা টিকেট নাই। কিন্তু খঙত ক্ষোভততো হিন্দু মানুহটো কংগ্ৰেছত নাথাকে, তেওঁলোকতো আহিবই। আজি নহয় কালি কেনেকৈ হিন্দু মানুহবিলাক কংগ্ৰেছত থাকিব? যোৱাকালিয়ে মই এটা সাংবাদিকসকলকে পৰামৰ্শ দিছিলোঁ যে ৰাজীৱ ভৱনত 10জন মানুহৰ আপোনালোকে নাম শুনিব, 8জন মিয়া মুছলমানৰ নাম পাব, 2জনহে হিন্দু। তো 8জন মিয়া মুছলমানৰ মাজত 2জন হিন্দু কেনেকৈ থাকিব? লাহে লাহে তেওঁলোক আমাৰ ফালে আহিব। কংগ্ৰেছৰ মানুহটো টিকেট নোপোৱাৰ পিছতো বহুত মানুহে আহিব কংগ্ৰেছত, কিন্তু তেওঁলোকক আমি দিব পৰা টিকেট নাই। কিন্তু খঙত ক্ষোভততো হিন্দু মানুহটো কংগ্ৰেছত নাথাকে, তেওঁলোকতো আহিবই। আজি নহয় কালি কেনেকৈ হিন্দু মানুহবিলাক কংগ্ৰেছত থাকিব? যোৱাকালিয়ে মই এটা সাংবাদিকসকলকে পৰামৰ্শ দিছিলোঁ যে ৰাজীৱ ভৱনত 10জন মানুহৰ আপোনালোকে নাম শুনিব, 8জন মিয়া মুছলমানৰ নাম পাব, 2জনহে হিন্দু। তো 8জন মিয়া মুছলমানৰ মাজত 2জন হিন্দু কেনেকৈ থাকিব? লাহে লাহে তেওঁলোক আমাৰ ফালে আহিব।